নমস্কাৰ। আজি মই এটা ভাল ডিছ বনাম বুলি ভাবিছোঁ। এইটো হৈছে দেখিছে আপোনালোকে ক'লা মাটিমাহ। আমি চবেই খাই ভাল পোৱা আহোম মানুহৰ ফেভৰেট ডিছ এটা বনাম বুলি ভাবিছোঁ। চাই থাককচোন। প্ৰথমে আমি ভালদৰে পাথৰ চাথৰ আছে নি বাছি লওঁ। নহ'লে আৰু গম পাইছেই নহয়, যিজনৰ পাতত যাব নালাগে পাথৰটো সেইজনৰ পাততেই যায়। আপোনালোকৰ ঘৰত যায় নে নাযায় বাৰু? সেইখিনি বাছিলোঁ। বাছি কিনে অলপ সময়ৰ কাৰণে আমি এনেকৈ পানী ঢালি থৈ দিম। দিয়াৰ পিছত আমি 1 ঘণ্টামান ঢাকি থৈ দিম। চাওক মই কি গিফ্ট পাইছোঁ। দেখিছেনে ইমান ধুনীয়া ধুনীয়া পিচ। এইবিলাক নিজে ঘৰত শুকুৱাই মোক সখীয়ে দিছে। গুৱাহাটীতো এনেকুৱা পাইছোঁ ঘৰতে শুকুওৱা শুকান গাহৰি। এইবিলাক এতিয়া মই সৰু সৰুকৈ পিচ কৰিম। সখীয়ে দিয়া গাহৰিখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। 1 ঘণ্টামান মই তিয়াই ৰাখিলোঁ। এতিয়া ভালদৰে ধুম, কিন্তু অলপ অলপ বাকলি মই থৈ দিম। কিন্তু একেবাৰে বাকলিখিনি গুচাই নেপেলাওঁ। অলপমান ক'লা ক'লা হৈ থাকিলেহে মাহৰ দালি খাই ভাল লাগে। পটাখনত ভালকৈ মই আদা ৰচুনখিনি খুন্দি লওঁ। কেৰাহীখন গৰম হৈছে। এতিয়া অলপমান মই মিঠাতেল দি দিম। তেলখিনি যিহেতু গৰম হৈছে, ইয়াতে এতিয়া মই 3টা শুকান জলকীয়া আৰু 2টা পিঁয়াজ দি দিম। তেজপাতো দি দিছোঁ। পিঁয়াজখিনি প্ৰায় গল্ডেন ব্ৰাউন হৈ আহিছে। শুকান গাহৰিখিনি ইয়াতে মই ঢালি দিম। আপোনালোকেও কেতিয়াবা এনেকুৱা গাহৰি গিফ্ট পাইছেনে জনাবচোন। এতিয়া নিমখ অলপমান দি দিম। যিহেতু গাহৰিখিনি সখীয়ে জুইত শুকাইছিলে, সেইকাৰণে ধুনীয়া ধোঁৱাৰ গোন্ধ এটা আহি নাকত লাগি আছে। হালধিও দি দিছোঁ। তাত খুন্দি ৰখা আদা ৰচুনখিনি এতিয়া লৈ লওঁ। মই দি দিছোঁ। গাহৰিখিনি মই বেছি নাভাজোঁ, কাৰণ অলৰেডি বহুত শুকাই আছে। সেইকাৰণে মই এতিয়া এই মাটিমাহখিনি ইয়াতে ঢালি দিম। ভালদৰে লৰাই লওঁ। 2টা মিডিয়াম চাইজৰ আলু মই ইয়াতে দি দিছোঁ। অলপমান ভালদৰে লৰাই দিম। অকণমান ৰেড চিলি পাউডাৰ মই ইয়াতে দি দিম। অলপ সময় ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াতে গৰম পানী এড কৰিম। এটা উতল অহাৰ পিছতে মই এইখিনি কুকাৰত ভৰাই দিম। কুকাৰত 4-5টা হুইচেল মৰাৰ পিছত এইখিনি আমাৰ খোৱাৰ কাৰণে হৈ যাব। দেখিছেনে ইমান ধুনীয়া ৰং এটা আহি আছে। যিহেতু গৰম পানী দিছোঁ, উতলটো আহিয়ে গৈছে। এতিয়া মই এইখিনি গোটেইখিনি কুকাৰত সুমুৱাই 5টামান হুইচেল মৰাই দিম। গাহৰি বনাইছোঁ, সেইকাৰণে আজি ভাতটো গাঁৱলীয়া ষ্টাইলত মই চচপেনতে বনাই দিওঁ, মাহঁতৰ নিচিনাকৈ। মাহঁতে চচপেনতে ভাতটো বনাইছিলে, খাবলৈ খুব ভাল লাগিছিল। এটা এটা হৈ উঠে ভাতকেইটা। 4টা হুইচেল মাৰিব দিলোঁ। এতিয়া গাহৰিখিনি এনেকুৱা হৈ গৈছে। মাহৰ দালিখিনিও ধুনীয়াকৈ সিজি গৈছে। গাহৰিখিনি দেখিবলৈ ধুনীয়া এটা গোন্ধও আহি আছে। অলপমান ধনিয়া দি দিওঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। খাবলৈ প্ৰায় ৰেডি হৈয়ে গৈছে। এতিয়া মই দেখাম ৰ'ব কেনেকুৱা লাগে। মাহৰ দালিৰ লগত এনেকৈ আপোনালোকে কেতিয়াবা স্ম'ক পৰ্ক বনাই খাবচোন, খুব ভাল লাগে। ভাতকেইটা চচপেনত বনোৱাৰ কাৰণে পূৰা জৰজৰীয়া হৈছে। চচপেনত বনোৱা ভাত আৰু শুকান গাহৰিৰ লগত মাটিমাহ, অকণমান খৰিচা আৰু ভোট জলকীয়া। এয়া মাটি দালি আৰু শুকান গাহৰি, এইফালে খৰিচা আৰু ভোট জলকীয়া, এয়া চালাড, ইয়াৰ চচপেনত বনোৱা ভাত। আমাৰ খানা অলৰেডি ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।